চাওক মই ৰাইজক জনাইছিলোঁ যে মই মুখে হিচাপে জানাইছোঁ যে ৰাইজে খানতে স্কুল গঠন হৈছিল তাতে কৈছোঁ মই চাউল নাকাটিলে 200 গ্ৰাম মই মিলাব নাপাৰিম কিবা ঠিক আছে সেই হিচাপে আমি চাউল দিয়ে আহিলোঁ কোনো অসুবিধা নাই আৰু তেখেতে ক'ল সেনেকা বোলে কি তুমি লিখিত হিচাপে জানাব লাগিব মিলাই উত্থাপন কৰিলো সেনেকা সেইটা কাটিব নাপাৰা কথা ক'ল সেনেকা কিবা পৰহি মই মানুহ মাতি এনা ছেক্ৰেটাৰী প্ৰেচিডেণ্টক মই ক'লোঁ যে ঠিক আছে মই চাউল নাকাটিম তুমি ৰাইজে চাউল নিমিলিলে তুমি এটা ব্যৱস্থা কৰি দিব লাগিব ঠিক আছে যোৱা মাহৰ পৰা মাহৰ পৰা মই চাউল নাকাটিম ইয়ে মই ক'ব লগা প্ৰশাসনক জনোৱা হয় প্ৰশাসনক মানে সেই মেম্বাৰক জানাম আৰু 4জন মানে ছেক্ৰেটাৰী সেইটো জনাইছোঁ আৰু যদি মাতিব লাগে এলাও মই মাতিম তাতে মিটিং হৈছে আৰু এই চাউল কটা মই আজি হ'ল 15 বছৰে হ'ল চাউল এইবাৰ মই এই লকডাউনতে মই চাউল কটা নাছিলোঁ 2-4জন চাউলে পোৱা নাছিল মিলাবই পৰা নাই 15 বছৰৰ পৰা চাউল কাটি আছোঁ কোনো অসুবিধা নাই আমি চাপ্লাই ছাৰকো জানাইছিলোঁ মই আগতে চাপ্লাই ছাৰে কৈছে তোমাৰ গাঁৱৰ ৰাইজে সেইবোৰ বদলিছে চাপ্লাই ছাৰে কৈছে ঠিক আছে তোমাৰ গাঁৱৰ ৰাইজে ঠিকে আছে কাটি দিছা 200 গ্ৰাম কোনো ক'ব লগা নাই এতিয়া ৰাইজে অভিযোগ উত্থাপন কৰিছে আপোনালোকে 200 গ্ৰাম উত্থাপন কৰা নাছিল কি এই পৰহি হ'ল ইমান দিন চলিছিল ইয়াৰ কাৰণে মানে এই যে নতুন কাঠ হৈছে কাৰোবাৰ ল'ৰা ডাঙৰ হৈছে উঠা নাই নাম তাত আমাৰ সেই আগতে মানে সেই ৰাগটা এতিয়া ওলাব আহে এতিয়া আপুনি সদস্যত নামভৰ্তি কৰাৰ কাৰণে বোলে 400 টকাকে লৈছে বোলে 200 টকাকে 200 টকা লৈছোঁ কি আমি স্বীকাৰ কৰোঁ গোটেই তাতে যে কম্পিউটাৰ মাৰা ল'ৰাগিলা আছে সেই কাম নালাগে আমি আমাক দিব লাগে তাৰ কাৰণে ধৰ কথা আমাক চাউল বিতৰণ কৰিব আহি দিছে আমাক ধৰ কাঠ বনাৰ পইচা নিদে সেইটো কথা আমি আছোঁ কথাকে ক'লোঁ পিঠা আমাক পইচাৰ দাবী দে আমি দিব পাৰিম আমাৰতো দোকান সেয়ে কোনবিলাক পইচা কোনো নিশ্চয়তাই নাই আৰু আমি যে চাউল কটা আমি স্কুলং কৰি কাটে আমি ৰাইজক কৈ মিলাৰে কাটছোঁ গোটেই ধৰি লওক 100জনৰ ভিতৰত 2-4জন মানে বঢ়িয়া মানুহ থাকে আৰু সেই হিচাপে দিয়ে ইমান দিন যে ক'ল চাউল নাকাটিবি আমি নাকাটিলোঁ সেনেকা বেলেগতো ডিলাৰ চলাই আছে বেলেগতো 200 টকাকে খোজা নাই আমি গম পাৰ কাৰণে ঠিক আছে চাফাৰে তাতে যায় এই কম্পিউটাৰ চলি যায় যে পইচা লয় তাতে যদি ধৰে আমি সেলা নিদিম আৰু পইচা আমাৰ কাম সেনেকে কৰি দিব লাগিব